বাইদেউ চাহ একাপ খাই লওঁ নেকি বহুত দূৰ আহিলোঁ যোৱা খাই লোৱাগে আপুনি নাখায় নাখাওঁ বোলা অৱশেষত বোৱাৰীজনী ঘৰ এৰি গুচি গ'লগৈ মোৰ ঘৰখন আৰু ঘৰ হৈ নাথাকিল বদ্ধ শেষ সময়ত সিহঁতে সিদ্ধান্ত সলনি কৰিব বুলি বৰ আশা কৰিছিলোঁ মই কালিয়ে গম পাইছিলোঁ যে সিহঁতৰ সিদ্ধান্ত সলনি নহয় কেনেকৈ কালি মই আপোনাৰ ওচৰলৈ আহোঁ বুলি ওলাই আহিছিলোঁ ভাবিছিলোঁ আপুনি অশান্তিত আছে তেনেকুৱা সময়ত অকণমান সংগ দিব পাৰিলে ভাল লাগে দিয়কচোন সেই বুলি আহি আপোনালোকৰ গেটখন খুলি সোমাই গৈছোঁ ক'ৰবাৰ পৰা অৰূপ সোমাই আহিছে ফটোখুৰা আহিছে আহিছোঁ ৰ'বা তোমাক লগ পালোঁ ভালেই হ'ল এইবোৰ মই কি শুনিছোঁ অৰূপ কোনবোৰ খুৰা ঘৰখনত কিবা কিবি মানে কাজিয়া খংৰাগ এইবোৰ হয়েই আৰু সেয়াই স্বাভাৱিক বুজিছানে খুৰীয়েৰা আৰু মোৰ মাজত এতিয়াও লাগে আপুনি কি ক'ব বিচাৰিছে কৈছোঁ ৰ'বা শুনিছোঁ বোৱাৰীৰ লগত অলপ চলপ কিবা কিবি ভুল বুজাবুজি হৈছে আপোনাক কোনে ক'লে কোনে ক'লে বাদ দিয়াচোন হয়নে নহয় সেইটো কোৱা এইবিলাক মোৰ আৰু আমাৰ ঘৰখনৰ সম্পূৰ্ণ ব্যক্তিগত কথা জানো চলিয়া ঘৰখন মোৰ নিজৰ ঘৰৰ দৰে কিবা কথাত এইখন ঘৰ খেলি মেলি হোৱাটো মই নিবিচাৰোঁ গতিকে ক'ৰবাত কিবা হৈছে যদি সহজভাৱে লোৱা প্ৰয়োজনত ময়ো বাৰু বোৱাৰীক বুজাম কোনো প্ৰয়োজন নাই খুৰা আৰু আপুনি এইবোৰত নোসোমোৱাটোৱে ভাল হ'ব নেকি বিশেষকৈ এই বিষয়ে দেউতাৰ লগত আপুনি আলোচনা নকৰাটোৱে ভাল আমি আমাৰ সিদ্ধান্ত লৈ পেলাইছোঁ আপুনি ঘৰলৈকে যাওকগৈ খুৰা এইবোৰ যেতিয়া চিজিল হ'ব তেতিয়া আহিব বেয়া নাপাব আমি কাৰো ব্যক্তিগত কথা খুচুৰি নুফুৰোঁ আৰু আমাৰ কোনোবাই খুচুৰি ফুৰাটো মই অন্ততঃ বেয়া পাওঁ ভুলেই কৰিলোঁ খুব যাচি আচলতে কাৰো বিষয়ে আগ্ৰহ প্ৰকাশ কৰিব নালাগে সি যদি আপোনাক তেনেকে কৈছে সি তেন্তে মানুহৰ শাৰীত নপৰে বোৱাৰীয়ে তাক এৰি গৈ ভালেই কৰিছে দিয়ক মোৰ কোনো দুখ নাই ঈশ্বৰে যি কৰে ভালেই কৰে ছাৰ খুৰীদেউ প্ৰীতি বাইদেউ আহিলে বাইদেউ বস্তুবোৰ নমাই দিওঁ নমাই দিয়ক আহিলি মাজনী মা চাওঁ তাইক দেচোন চাওঁ 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 লৈছোঁ লৈছোঁ বস্তুখিনি লৈ আহ অঁ আনোৱে ছাৰ চাওঁ লৈ আহাচোন চাওঁ 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 বাইদেউ মই গৈ থাকোঁ আহা আহা চাহ একাপ খাই যাবা নালাগে খুৰা মই গৈ থাকোঁ বহুত দূৰ যাব লাগিব নহয় হয় নেকি ভাল বাৰু মাজনী ব'লা আকৌ ভিতৰলৈ জোঁৱাই অহা হ'লেও ভাল লাগিলহেঁতেন মাজনী ব'লা আকৌ ভিতৰলৈ গা বেয়া লাগিছে নেকি মাজনী নাই দেউতা লাগিবতো ইমান দূৰ বাট গাড়ীৰে আহিছে অ' মইনাটোৰ ভোক লাগিছে কিজানি অ' ব'ল ভিতৰলৈ ব'ল আহ ভিতৰলৈ আহ এইজনী প্ৰীতি নহয়নে মাকৰ কোলাত সেইটো কাৰ কেঁচুৱা আমি জনাততো প্ৰীতিৰ কোনো ল'ৰা ছোৱালী হোৱা নাছিল হৈছে চাগে আমাকহে কোৱা নাছিল
কি অদ্ভুত মানুহ মাষ্টৰ নাতিনীয়েকৰ কথাও বাৰু কোনোবাই লুকুৱাই নাই নহয় ইয়াত নিশ্চয় কিবা জেং আছে হেৰা আজি হাইঠা মাটিত পৰিল যে মানে আপুনি কি ক'ব বিচাৰিছে নহয় তোমাৰ এই ৰূপ বহু বছৰ ধৰি দেখা নাই যে সেইকাৰণেহে ক'লো অন্য কোনো উদ্দেশ্য নাই যিটো দেখিছোঁ আপুনি মোক খোচা বিন্ধা কৰি কথা নক'লে ভাত হজম নহ'ব যেনেই পাইছোঁ সন্ধিয়া সময় প্ৰভুৰ নাম লৈছোঁ তাতো অশান্তি মোৰ কি অশান্তি হ'বহে ঘৰৰ পৰা লখিমী ওলাই গৈছে তুমি আকৌ নিমন্ত্ৰণী শৰাই দিছা তাতনো মোৰ কিহৰ অশান্তি হ'ব বৰ লখিমী আছিলে আজি 5-6 বছৰে ঘৰখন কি হ'ল দেখিলোঁ নহয় মই ভগৱানৰ নাম লৈ লখিমী আদৰিব খোজা নাই ঘৰখনলৈ অলপ শান্তি আহক বুলিহে তেৰাক ভাবিছোঁ কি কৰা কৰা মাথো এটা শুদ্ধ মন লৈ কৰিবা শুদ্ধ মনেৰে শুদ্ধ ভাৱেৰে ভগৱানক পূজা অৰ্চনা কৰিলেহে ভগৱান সন্তুষ্ট হয় আৰু মানুহতকৈ ডাঙৰ ভগৱান আন কোনো নাই ঠিকেই কৈছে দেউতা মানুহতকৈ ডাঙৰ ভগৱান আন কোনো নাই আজি নবৌক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱা হ'ল বিনয় ৰ'ব মা শেষ কৰিবলৈতো দিয়ক বোৱাৰী এজনী ঘৰৰ পৰা ওলাই গ'লে ঘৰ এখনৰ কি পৰিৱেশ সৃষ্টি হ'ব পাৰে মোতকৈ আপোনালোকে ভালকৈ নুবুজিব কাৰণ মই উলিয়াই পঠিওৱাও দেখিলোঁ আৰু নিজে নিজে ওলাই অহাও দেখিলোঁ তুমি আকৌ এইবোৰ কি ক'বলৈ ওলাইছা এটা অপ্ৰিয় সত্য কথা আপোনাৰ ছোৱালী যেতিয়া আমাৰ ঘৰ এৰি ওলাই আহি একেখন চহৰতে ভাড়া ঘৰত থাকিবলৈ লৈছিলে সেইদিনা হয়তো মই মোৰ মা দেউতাৰ মনৰ ভাৱ বুজি পোৱা নাছিলোঁ কিন্তু আজি মই উপলব্ধি কৰিছোঁ মই বৰ অন্যায় কৰিছোঁ বৰষাৰ কথা শুনি মই কাইলৈ যামগৈ আপোনাৰ ছোৱালী মোৰ ঘৰলৈ যায় নে নাযায় সেইটো মই নাজানো কিন্তু মই যাম শুনিলা তোমাৰ ছোৱালীৰ গুণ গৰিমা জোঁৱাই বলিয়া হৈছে জোঁৱাই বলিয়া হোৱা নাই বলিয়া হৈছে তোমালোক তুমি তোমাৰ ভিতৰত সোমাই থকা ফোপোলা অহংকাৰবিলাক উলিয়াই দিয়া বুলি চাবা সকলো ঠিক হৈ যাব গজমূৰ্খটো সেইটো গম নাপাওনে এনেইচোন দিনটোত এপাক নাহিলে নহয় মই আকৌ তই গম পোৱা বুলিহে ভাবিছিলোঁ নাই পোৱা নহয় তুলি লৈছে আকৌ তুলি ল'লেও সকলোৱে বৰ মৰম কৰে দেখিছনে কি মৰম লগা হৈছে গোটেইজনী পিটি বাইদেউ লেখীয়া হ'ব যেন পাইছোঁ খুৰীদেউ আচল কথা হ'ল মৰম স্নেহ তাই তুলনীয়া হওক বা যিয়ে নহওক মৰম স্নেহেৰে ডাঙৰ দীঘল কৰি ভাল ছোৱালী এজনী কৰিব পৰাটোহে আচল কথা নহয়নে বাহ তইচোন একেবাৰে বৰ ডাঙৰ কথা এটা ক'লিও নাজানো খুৰীদেউ এই তুলনীয়া চুলনীয়া শব্দবিলাক ব্যৱহাৰ নকৰিবচোন তাই পিটিবাৰ সন্তান আৰু আমাৰ ভাগিন এতিয়াৰ পৰা সেইটোহে পৰিচয় মাইনাজনীক ঘাটৰ পৰা আনি এনেকুৱা মাছ খুৱাম একেবাৰে ডাঙৰ কৰি পেলাম আহোঁ দিয়ক যা সকলো মানুহ যদি ৰজতৰ দৰে হ'লেহেঁতেন ঐ ৰজা তই আকৌ ক'ৰ পৰা ওলালি কাৰ ঘৰলৈ কোন আহে গাঁৱৰ কোনজনী ছোৱালীয়ে কোনটো ল'ৰাৰ লগত কথা পাতে গাঁৱৰ কোনজনী বোৱাৰী কেনেকুৱা তোৰ কি সেইবোৰ চাই থকা কাম নেকি হা প্ৰীতি বাইদেউ আহিছে ছাৰৰ ছোৱালী জানো এইডাল চিঞৰি মৰিব নালাগে যদি জানই ডিঙি মেলি মেলি চুচুক চামাকে সেইফালে কি চাই আছিলি সেই স্বভাৱটো নগ'ল আৰু নহয় চৰ লগাই দিম আজিতো হৈছে কি সেই নহয় কেঁচু এটা দেখা যেন পালো অ' আচল কথা সেইটোহে সেইজনী প্ৰীতি বাইদেউৰ ছোৱালী আকৌ হা কি হে এতিয়া চিধাই ঘৰলৈ যাবিনে
সেই যাওঁ এডাল একো এটা সুধিবই নোৱাৰি আৰু এইজনী কেতিয়াবা মই শুই থাকোঁতে বান্দৰ কেকো সানি থৈ আহিম। হেৰি আপুনি বাৰু কিবা লক্ষ্য কৰিছেনে কিনো মাজনীক তাইৰ যেন কিবা এটা হৈছে চকু দুটা একেবাৰে চলচলীয়া হৈ আছে কথাবোৰো কিবা জুখি মাখি কোৱা যেন লগা নাইনে জাৰ্ণি কৰি আহিছে কাৰণে তাইৰ ভাগৰ লাগিছে চাগে নহয় আগে পিছে তাই নাহে নেকি অইনবাৰ আহিলেতো তাই এনেকুৱা কৰি নাথাকে প্ৰত্যেক দিনাই মানুহৰ মন মগজু একে থাকে নেকি হা ঘৰখনত সকলোকে এৰি থৈ আহি তাইৰ মনটো বেয়াও লাগিব পাৰে আৰু কিবা অশান্তি হ'লে তাই ক'ব নহয় কোৱাটোতো ক'বই কেতিয়াবা আকৌ ক'ব নোৱাৰা বা ক'বলৈ নিবিচৰা কথাওতো থাকিব পাৰে যোৱাচোন ফোনটো আনা মাজনী ভালে ভালে পালেহি বুলি জোঁৱাইক ফোনটো কৰি জনাই দিওঁ আৰু কিনো কৰি আছে খবৰ এটাকো লওঁ আনিছোঁ ৰ'ব মই ওলাইছোহে কিন্তু যাম ক'লৈ এই ঘৰখনতো একদম থাকিবলৈ মন নোযোৱা হ'ল প্ৰীতি সঁচাই গুচি গ'ল বিচাৰি হাৱা ধৰি খালেও আৰু তাইক এইখন ঘৰত নেদেখিম নিজৰ জেদ ৰাখি গুচি গৈছে যাওক মোৰ কি আহি যায় মোৰ প্ৰতি যদি তাইৰ ভাল পোৱা শ্ৰদ্ধা মৰম থাকিলহেঁতেন তাইক কেতিয়াও এনেকুৱা নকৰিলেহেঁতেন থে মই যে কি কথাবোৰ ভাবি আছো প্ৰীতি দেউতাকৰ ফোন কিবা অমংগল হোৱা নাইতো প্ৰীতি দেউতাকৰ ফোন কিবা অমংগল হোৱা নাইতো হেল্ল' হেল্ল' জোঁৱাই কওক ইহঁত দুটা ভালে ভালে পালেহি মই বোলো চিন্তা কৰি থাকিবা সেইকাৰণে ফোন এটাকে কৰি দিলোঁ তুমিও আহিব পাৰিলাহেঁতেন এটা ৰাতি থাকি গুচি গ'লা হয় তাৰমানে প্ৰীতিয়ে এইবোৰ কথা একো কোৱা নাই নাই প্ৰীতিয়ে হয়তো মোৰ মনটো জুখিবলৈ ফোন কৰিব দিছে ইমান ডাঙৰ সিদ্ধান্ত এটা তাই ঘৰত নোকোৱাকৈ থাকিবনে হেল্ল' হেল্ল' হয় চাওক দেউতা অঁ কোৱা আপুনি গম পাইছেনে নাই মই নাজানো আমাৰ ঘৰখনৰ লগত আপোনালোকৰ ঘৰখনৰ সম্পৰ্ক আৰু নাই গতিকে এতিয়াৰ পৰা খবৰ বা ফোন কৰা এইবোৰ নকৰিলে আমি ভাল পাম মানে মানে জোঁৱাই তুমি কি কৈছা মই বুজি পোৱা নাই আপুনি আপোনাৰ ছোৱালীক সুধিলে সকলো গম পাব কি ৰাখিছোঁ বেয়া নাপাব
অঁ প্ৰীতি ফোন কৰিছিলি মই গম পোৱা নাছিলোঁ ইটো ৰুমত বাবুৰ লগত খেলি ব্যস্ত হৈ আছিলোঁ একো নাই দে মই ভাবিছিলোঁৱে তই ব্যস্ত থকা বুলি তই ভালে ভালে গৈ পালি নহয় মই তোক ফোন কৰিব বিচাৰিছিলোঁৱেই সৰুভেহে খং কৰিলে বোলে প্ৰীতিক অকণমান শান্তিত গৈ থাকিবলৈ দিয়াচোন কিমান আৰু ফোন কৰি থাকা নাই নাই তই ফোন কৰি থকাৰ কাৰণে ভালেই লাগিছে একো অসুবিধা পোৱা নাই বাৰু ৰাস্তাত ঘৰত কিবা গম পাইছে নেকি নাই কিন্তু কিবা এটা যে হৈ আছে মায়ে সন্দেহ কৰিছে হাজাৰ হ'লেও জীয়েকৰ মুখখন মায়ে পঢ়িব নোৱাৰিবনে এৰা কথাটো হয় কিন্তু নোকোৱাকৈনো কিমান দিন থাকিবি নাই নাই আজিয়ে কৈ পেলাম ঘৰৰ মানুহবোৰৰ আগ্ৰহ আৰু আনন্দ দেখিহে এতিয়ালৈ কোৱা নাই কিন্তু ক'বতো লাগিবই কেনেকৈ কি ভাল দেখো কৰচোন কেনেকৈ আৰম্ভ কৰোঁ তাকে চিন্তা কৰি আছোঁ আচ্ছা ৰুবি মই তোক অকণমান দেৰিকৈ কৰিম হা ঠিক আছে জনাবি মোক নিশ্চয় কি হ'লো মাজনী দাদাক বৰ অশান্তিত থকা যেন দেখিলোঁ কি হৈছে বুলি সুধিছিলোঁ একোৱে নামাতিলে নহয় দং দঙা গাড়ীখন লৈ ওলাই গুচি গ'ল যাওক দে দুই এদিন অলপ অশান্তি লগাটো স্বাভাৱিক আজি অৰূপে কিবা ক'লেও একো নামাতিবি জোঁৱাই কিবা ক'লেও একো নকবি তেওঁ আকৌ কি ক'ব কি ক'ব মানে জোঁৱায়ে এই কথাবোৰ ভাল পোৱা নাই আজি নিজ মুখেৰে প্ৰকাশ পাইছে বিশেষকৈ জোঁৱাইহঁতৰ ঘৰত নাথাকি এই ভাড়া ঘৰত থকা কথাটো জোঁৱাই ভাল পোৱা নাই নহ'লে এটা কাম কৰ দুদিনমান জোঁৱাইহঁতৰ ঘৰত থাকি আকৌ যা নাযাওঁ দে মই অবুজন নহবি জোঁৱায়ে ভাল পাব জোঁৱাইহঁতৰ ঘৰখনৰ কথা নকলোৱেই দেউতাৰেও ভাল পাব এইকেইদিন অলপ বেলেগ ধৰণে চলিব লাগিব বুজিছ তেতিয়াহে আমি ভবা ধৰণে কামবোৰত আগবাঢ়িব পাৰিম হয়নে নহয়নো কি দাদাকো বেছি দিন এনেকৈ থাকিব দিব নোৱাৰি কিবা এটা সোনকালে কৰিব লাগিব সেইকাৰণেই কৈছোঁ ভাল ছোৱালী এজনীৰ সন্ধান আৰম্ভ কৰিবৰ হ'ল জোঁৱায়ে এইবোৰ কি কৈছে মাজনী এইখন ঘৰৰ লগত একো সম্পৰ্ক নাই বুলি কৈছে যে অঁ মা এতিয়াৰ পৰা এইখন ঘৰৰ লগতেই নহয় মোৰ লগতো কোনো সম্পৰ্ক নাথাকিব মানে মই সেইখন ঘৰ চিৰদিনৰ বাবে এৰি আহিছোঁ দেউতা মোৰ আৰু অৰূপৰ ডিভৰ্চ হৈছে কি হেৰি কি হৈছে আপোনাৰ হেৰি কি হৈছে কি হৈছে আপোনাৰ দেউতা দেউতা কি হৈছে কি হৈছে কি হৈছে দেউতা কি হৈছে অ দেউতা কি হৈছে দেউতা কি হৈছে আপোনাৰ কি হ'ল দেউতা 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 ঐ প্ৰীতি গীয়েক বা তেওঁলোকৰ ঘৰৰ মানুহ কাকো নেদেখিলোঁ যে ঘটনা কি তাকেইতো আচৰিত এনেকুৱা এটা পৰিস্থিতিত এতিয়া সুধিবলৈও বেয়া লাগিছে নহয় কিবা নহয় কিবা এটা কেছ আছে মানুহজন হঠাৎ ঢুকাই থাকিল আচৰিত দেই জীয়েক আহিব বুলি ৰাতিপুৱা আমাৰ ঘৰৰ পৰা দৈ গাখীৰো লৈ গৈছিল জন্ম মৃত্যু কোনেও ক'ব নোৱাৰে জানা
ডাঙৰ কথাটো হৈছে জোৱাইকটো আহিয়ে নাপালে যে। কেঁচুৱাটো বা কাৰ? কিবা কাজিয়া লাগি আহিল নে খেদিয়ে পঠিয়ালে? মই কি ভুল কৰিলোঁ দেউতা যে তুমি মই আহি ঘৰ সোমোৱাৰ লগে লগে গুচি গ'লা? মই কি আশাৰে জীয়াই থাকিম? কাক লৈ জীয়াই থাকিম? কি কথা কিবা গম পাৱনে? কি খুৰা? জোৱাইঘৰত কোনো নাহিল যে? মই গম নাপাওঁ নহয় খুৰা। প্ৰীতি মোৰ মানুহজনীৰ বান্ধৱীহে, সেই সূত্ৰেহে মই ইয়ালৈ আহিছোঁ। কথাটো কিন্তু বেয়া হৈছে। কি তুমি সঁচাই কৈছানে? মই আকৌ আপোনাক মিছা ক'বলৈ কি আছে? যোৱা ৰাতি ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল, অথচ মই এতিয়ালৈকে গম নাপাওঁ। মোকো বাবাই অকণমান আগতেহে কৈছে। বিয়ৈ ঢুকুৱা বুলি গম পোৱাৰ পিছতো সি নগ'ল? মই কৈছিলোঁ পলম হ'লেও যোৱাটো ভাল আছিল। সি কি ক'লে? যি হৈছে ভালেই হৈছে হেনো। তাই গৈ ঘৰ সোমোৱাৰ লগে লগে ঘটনাটো ঘটিছে বোলে। ইয়াত থকা হ'লে কাৰ বা কি অমংগল হ'লহেঁতেন হিচাপ নাই। বলিয়া হৈছে সি। আৰু তুমি কি ক'লা? তাৰ কথাত হয় ভৰ দি ওলাই আহিছা। ছি 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 ছি, কেনেকে মই মুখ উলিয়াম সেইখন ঘৰৰ মানুহৰ ওচৰত? মানুহৰ আগত মই কেনেকৈ থাকিম ৰবি? মোৰ এনেকুৱা লাগিছে মই নোহোৱা হ'লে ভাল আছিলে। অন্ততঃ দেউতা থাকিলে। নহয় প্ৰীতি, সেইটো কথা নহয়। সেইটোৱে কথা ৰবি। মোৰ ঘটনাটো দেউতাই সহজভাৱে ল'ব নোৱাৰিলে। নাপায় প্ৰীতি, এতিয়া এইবোৰ কথা মনলৈ আনিব নাপায়। তেখেতৰ আত্মাই শান্তি নাপাব নহ'লে। যিয়ে যিমান আয়ুস লৈ আহিছে সিমান দিনহে আমি জীয়াই থাকিম। তাতকৈ এদিন আগ বা পিছো নহয়। মোক ক্ষমা কৰিবা দেউতা, মোক ক্ষমা কৰিবা। এতিয়া তই ঘৰখনৰ সাহস হ'ব লাগিব, প্ৰেৰণা হ'ব লাগিব। তই ভাঙি পৰিলে নহ'ব। মনটো ডাঠ কৰ, বজ্ৰ কঠোৰ সিদ্ধান্ত ল, যাতে সকলো বাধা নেওচি হ'লেও তই ঘৰখনৰ সকলো দায়িত্ব ল'ব পাৰ। কোনেও যাতে তহঁতৰ ঘৰখনলৈ আঙুলি টোৱাই কথা ক'ব নোৱাৰে। মই পাৰিম নে ৰবি? পাৰিব লাগিব। পাৰিব দেউতা। আপুনি মিছাকৈ চিন্তা কৰিছে। এইখন ঘৰ এৰি যাব পাৰে। নিজৰ সিদ্ধান্ত পৰিহাৰ কৰিব নোৱাৰা মানুহজনীয়ে এইখিনিও সহ্য কৰিব নোৱাৰিবনে? একদম চিন্তা নকৰিব। মই সেইবোৰ চিন্তা কৰা নাই। বিয়ৈ ঢুকাই গ'ল, মই সেইবোৰ চিন্তা কৰা নাই। মই চিন্তা কৰিছোঁ সন্মানৰ কথা। হাত সতৰু হ'লেও এনেকুৱা সময়ত তই উপস্থিত থকাটো উচিত আছে। মই নোৱাৰো। আপুনি যেনেকৈ নগ'লে সন্মানত লাগিব বুলি ভাবিছে, ময়ো তেনেকৈ গ'লেহে সন্মানত লাগিব বুলি ভাবিছোঁ। ভ্ৰম হৈছে তোৰ। আপুনি যেনেকৈ নগ'লে সন্মানত লাগিব বুলি ভাবিছে, ময়ো তেনেকৈ গ'লেহে সন্মানত লাগিব বুলি ভাবিছোঁ। ভ্ৰম হৈছে তোৰ। ভ্ৰমৰ সাগৰত ডুব গৈছ তই। আজিতো মানুহ নলগা হৈছে। এদিন মানুহ বিচাৰি তই হাহাকাৰ কৰিব লাগিব। মন মগজু থকা মানুহ, মানুহৰ অবয়ৰ মানুহক বিচাৰি নহয়। অভিশাপ দিছা দেউতা? সকীয়াই দিছো।
ভাবিছা ৰবি? প্ৰীতিৰ কথাই ভাবিছোঁ। ক'ৰ পৰা যে কি হৈ গ'ল, কি অভাৱনীয় ঘটনা ঘটিল চোৱাচোন। দুটা দিনত দুটা ডাঙৰ ডাঙৰ ঘটনা ঘটি গ'ল। কেনেকৈ সহ্য কৰিব তাই? তাকেহে মই যে বোবা হৈ গৈছোঁ সৌৰভ। সেই জাতিংগাৰ পক্ষীৰ দৰে চটফটাই তাই জীয়াই থাকিব লাগিব। ঈশ্বৰেনো তাই কপালত এইবোৰহে লিখিছিল নে? ইমানৰ পিছতো এই অৰূপৰ হৃদয় নগলিল নে ৰবি? মই তাক কি নাম দিম নিজেই নজনা হৈ গৈছোঁ। বালিলৈ যি পাত খৰ, সুগ্ৰীবলৈও সেই একে পাতেই খৰ। অৰূপে ভাবিছে নেকি তাৰ জীৱনত একো নঘটিব বুলি? দুবাৰ তিনিবাৰ খবৰ দিছে। মোৰ ওচৰত থকা মানুহকেইজনে কৈছে নহয়, ৰেছপন্সেই নিদিলে বোলে। মানুহবিলাকে এতিয়া প্ৰীতিৰেই দুখ বুলি ভাবিব। ভাবিবৰ বাকী নাই। পিছফালৰ মানুহকেইজনীয়ে যে কি কি কৈ আছিল। প্ৰীতিক তাত জীয়াই থাকিবলৈ শান্তি নিদিব সৌৰভ। নাকান্দিবা। যাৰ কোনো নাই তাৰ ভগৱান আছে। এইফালে আহি পালা? হা? দেউতা দেউতা নাকান্দিবি অ'। ঈশ্বৰে তোৰ ভাল কৰিব। অৰূপৰ দৰে এটা ল'ৰা পাইছ, আদিত্য চলিহাৰ দৰে এখন ঘৰ পাইছ, তোক ৰাণীৰ দৰে ৰাখিব। দেউতা মই আপোনালোকক এৰি কেনেকে থাকিমনো? এয়াই প্ৰকৃতিৰ নিয়ম। এই নিয়ম পালন কৰিবই লাগিব। জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰা এটা এটা শব্দ। আজি শুভ দিনটোত কটা কটাখন নকৰিবিচোন। মই আছো নহয় তোৰ লগত। মা তেনেই অকলশৰীয়া হৈ পৰিব দেউতা। ধেত, মইচোন আছোৱেই। মই মাৰক এৰি কলৈকো নাযাওঁ। সদায় ছাঁৰ দৰে থাকিম। দেউতা অলপ আঁতৰাই লৈ আনা নেকি তাই? নাকান্দিবি অ'। নাপায় নাপায় ইমান কান্দিব। আহাচোন, নাকান্দিবা। দেউতা যা। দেউতা চা, ইমানকে নাকান্দে নহয়। দেউতা দেউতা নাকান্দিবিচোন। কন্দা কথাখন নকৰিবিচোন। কান্দি কান্দি মানুহজনৰ আত্মাক অশান্তি নিদিবি। য'ত আছে সুখেৰে থাকক। ছাৰ যে এনেকে গুচি যাব ভবাই নাছিলো খুৰা। হেৰ' কোনেনো ভাবিছিল? নিয়তি বুজিছ,
নিয়তিৰ হাতত সকলো। আমি একো কৰিব নোৱাৰো। সকলো তেৰাৰ ওপৰত। মই এতিয়া সঁচাকৈ মুক্ত। প্ৰীতিয়ে মোক মুক্ত বনাই থৈ গ'ল। তাই কেৱল মোক মুক্ত বনাই থৈ গ'ল নে? নাই, তাই মোক কেৱল মুক্তই বনাই থৈ যোৱা নাই, তাই মোক নিষ্ঠুৰ আৰু অহংকাৰীও বনাই থৈ গ'ল। বুজিছা আৰু মই যদি কেতিয়াবা নাথাকোঁ বা তোমাক এৰি গুচি যাবলগীয়া হয় তেতিয়া তুমি এই গীটাৰখন চাবা। তোমাৰ দৰে তোমাৰ এই গীটাৰখনো মোৰ খুব প্ৰিয়। হয় নেকি? কলৈ যাবা মোক এৰি? আৰু ক'বা তেনেকুৱা কথা? নকওঁ, এৰি দিয়া। মই জাষ্ট কথাটোহে কৈছোঁ। কথাটোও নক'বা? ধেমালিহে কৰিছোঁ। তুমি মোক ইমান ভাল পোৱা। মই তোমাক বহুত ভাল পাওঁ। তুমি মোৰ বুজাব নোৱাৰা শিহৰণ। তুমি মোৰ অনুভূতি, মোৰ এটা ভাল লগা গীত। হ'ব হ'ব, দেখিম নহয় বিয়াৰ পিছত কিমান মৰমেৰে ৰাখা। বিয়াৰ পিছত নহয়, আজীৱন দেখিবা। আই লাভ ইউ আৰু। আই লাভ ইউ। নাই নাই, মই এইবোৰ কি ভাবি আছো? এইবোৰ মৰহি যোৱা অতীত। মই নতুনকৈ আৰম্ভ কৰিব লাগিব। নতুনকৈ। একেইটো আছে সি, অথচ ইমান পৰিৱৰ্তন। বৰ বেয়া লগা ঘটনা হ'ল দেই। মানুহ পৰিৱৰ্তন হ'লেও ইমান পৰিৱৰ্তন হ'ব নালাগে। হয় দেচোন, ভুলেই হওক বা শুদ্ধই হওক, এনেকুৱা সময়ত মতা মানুহবোৰ ঘৰলৈ আহিব লাগে। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু এনেকুৱা হৃদয়ৰ নহয়। মাষ্টৰৰ ঘৰৰ পৰা আহিলে হ'ব পাৰে। আৰুনো ক'ৰ পৰা আহিব? খবৰ এটা কৰি আহিলোঁ। পিছে খবৰ পালা? ঐ, কি খবৰ পোৱাৰ কথা কৈছে? খবৰ নোপোৱাকৈ কালিৰে পৰা আছেনে? মাষ্টৰ ঢুকুৱাৰ খবৰৰ কথা কোৱা নাই, জীয়েক প্ৰীতিৰ খবৰৰ কথাহে কৈছোঁ। প্ৰীতিৰ আকৌ নতুনকৈ আহিবলগীয়া খবৰ কি আছে? সেইটোৱেতো আচল কথা। প্ৰীতিৰ শহুৰেকৰ ঘৰৰ পৰা যে মানুহবোৰ অহা নাই, কি অহা নাই জানেনে? প্ৰীতিক খেদি দিছে। বিশ্বাস হোৱা নাই, চব খবৰ ল'লো মই। মানুহজন ঢুকুৱা 2 দিন হৈছে মাত্ৰ। এইবোৰ কি কথা উলিয়াইছে বাই? সিহঁতে শুনিলে কি বুলি ক'ব? হোৱাই নোহোৱাই কিছুমান মিছা কথা উলিয়াই কি ভাল পোৱা কোৱাচোন? মই কথা ক'লে মিছা কথা কোৱা হয়। হেৰো ডাইভৰ্চ দিছে। কি? চব খবৰ কৰিলোঁ মই। এইজনীয়ে সঁচা কথা কৈছেনে বাৰু? হ'বও পাৰে, নহ'লেনো এনেকুৱা সময়ত মতা মানুহটো নহাকৈ থাকিব পাৰেনে? শুদ্ধ গাখীৰৰ দৰে ছোৱালী এজনীকনো কি বুলি ডাইভৰ্চ দিব? মই হ'লে একো ধৰিব পৰা নাই। ইমান দিনে তাইৰ ল'ৰা ছোৱালী নাই বুলিয়ে জানো। এতিয়া শুনিছোঁ ছোৱালী এজনীও তুলি লৈছে তাই। ভগৱানেহে জানিব।
তুমি হয়তো আচৰিত হৈছা মই তোমাক ইয়ালৈ মাতি পঠিওৱাৰ বাবে। নাই খুৰা, কওকচোন। ঘৰলৈনো কোন সতেৰে মাতো ভাবি নাপাই ইয়ালৈকে মাতিলো। একো নাই খুৰা, কওক। তুমি প্ৰীতিহঁতৰ গাঁৱৰ ঘৰৰ খবৰ পোৱা নে? খবৰ পোৱাই নহয় খুৰা, মই আৰু ৰুবি গৈও আহিছোঁ। খুব ভাল কাম কৰিছা সৌৰভ। মই জানো তোমালোকক বুজি পাওঁ, সেইবাবে মই তোমাক লগ পাব বিচাৰিছিলোঁ। আমাৰ বিষয়ে সেই ঘৰখনে বা গাঁওখনে কি ভাবিছে সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে প্ৰীতিৰ মনত মানে বোৱাৰীৰ মনত যি ঘৃণাৰ সৃষ্টি হৈছে বা হ'ব সেই ঘৃণাৰ জুই কুৰাই এদিন আমাৰ ঘৰখন পুৰি শেষ কৰি পেলাব। এগৰাকী নাৰীৰ মনত ইমান জুই দিব নাপায়। সি মানে অৰূপে একো কোৱা নাই নে? নাই খুৰা, কোনো ধৰণৰ যোগাযোগেই নাই। মানে সিটো নাৰাখে, সেয়ে ময়ো ৰখা নাই। নাৰাখিবা, সি বুজক তাৰ দৰে মানুহৰ ওচৰলৈ ভাল মানুহ কোনো নাহে। কিমান বুজাবলৈ চেষ্টা কৰিলো, সি নুবুজিলে। হ'ব দিয়ক খুৰা, এতিয়ানো সেইবোৰ ভাবি কি হ'ব? মই আচলতে শান্তি পোৱা নাই। সকলো দেখিও সকলো জানিও মই একো কৰিব নোৱাৰিলো। ল'ৰাৰ মাক আৰু ভনীয়েকে ভাবিছে সিহঁত যুদ্ধত জয়ী হ'ল, কিন্তু মই তোমাক কৈছো বোৱাৰীৰ ঘৃণাৰ জুই কুৰাই এদিন আমাৰ গোটেই ঘৰখন পুৰি শেষ কৰি পেলাব, আৰু সেইদিনা সিহঁতে উপলব্ধি কৰিব। মই আপোনাৰ মনটো বুজিছোঁ খুৰা, কিনো কৰিব এতিয়া কওক? একো নকৰো সৌৰভ, চাই ৰম, সকলো চাই ৰম। শুনিছো মাক জীয়েকে বোলে অৰূপৰ কাৰণে নতুনকে ছোৱালী চাই আছে। কি শুনিছো? শুনা কথা। মানুহবোৰে এইবোৰ কি উলিয়াইছে মা? কোনবোৰ? মোৰ কথা হেনো কিবা কিবি উলিয়াই ফুৰিছে। তোৰ কথা? কি কথা? মই ভাল হ'লেনো মোক অৰূপহঁতৰ ঘৰৰ পৰা খেদি দিয়ে নে? ক'বলৈ দে মাজনী। হলাগছ দেখিলেই বাগি কুঠাৰ মৰাৰ এটা স্বভাৱ আমাৰ সকলোৰে থাকে। হাঁহক দেচোন, দাঁত থকাৰ দাঁত ওলাব, দাঁত নোহোৱাৰ আলু ওলাব। সেইকাৰণে হেনো অৰূপ নাহিলে। মা, মই মানুহবোৰক কেনেকৈ বুজাওঁ যে মই স্ব ইচ্ছাৰে বিবাহ বিচ্ছেদ কৰি আহিছোঁ। আপোনভাৱে ডাঙৰ কৰিম বুলি তুলি অনা ছোৱালীজনীক অৰূপৰ লগত সংসাৰ কৰা খাতিৰত দলিয়াই পেলাম নেকি? কচোন মা। মই তোক জানো, তই মোৰ পেটৰ সন্তান। আমি অন্ধ নহয় নহয়। সন্তানটিক লৈ অহাৰ পিছত দেউতাৰ আৰু মই গৈ জানো চাই অহা নাছিলোঁ? মানুহবোৰে উলিয়াইছে নিশা হেনো মোৰ অবৈধ সন্তান। মাজনী, মুখত যি আহে তাকে নকবি। নিশা নিষ্পাপ শিশু। গাঁৱৰ যিবোৰ মানুহে এইবোৰ কথা উলিয়াইছে সিহঁতৰ মুখত জুই লাগিব। কোনে উলিয়াই কথাবোৰ? তাৰ মই চম্পাবাৰে হ'ব। সেইজনীক মই দি আছো উল্টা পুল্টা কথাবোৰ উলিয়াই। খবৰ পাইছ? ক'ৰ ছোৱালী মাজনী? আমাৰ ইয়াৰে, দেউতাক কণ্ট্ৰেক্টৰ। বৰ ভাল হেনো, মোৰ লগৰ এজনীয়ে খবৰ দিছে। আমাৰ বাবালৈ বা দিয়ে নে নিদিয়ে? আগৰ কথাবোৰতো খুলি ক'বই লাগিব। কিয় নিদিব? দাদাৰ কি নাই, ভাল চাকৰি এটা আছে, দেখিবলৈ ধুনীয়া। বিয়া পাতিছিলে, ছোৱালীজনী ভাল নহয়, ডিভোৰ্চ দিছে, বাছ। তই ঠিকেই কৈছ। মোৰ লগৰজনীক মই জানো নহয়, তাইক মানুহ পতাবলৈ 2 মিনিট নালাগে। তুমি চিন্তা নকৰিবা, মই যি কৰিবলগীয়া আছে কৰিম। এতিয়া ৰাখা। অঁ, দাদাক আকৌ এতিয়া এইবোৰ কথা নক'বা। ঠিক আছে,
অঁ নাজানো একো কাজিয়া পেচাল লগা নাইতো জয়াৰ লগত নাই মা কিন্তু সিহঁতৰ ঘৰলৈকেহে যোৱা নাই জয়াই বিচাৰি আছে এবাৰ গৈ আহিবি হ'ব দিয়া কিমান দিন ৰাখিবা এইজন তুমি কি হ'ল তুমি দেখোন বাহিৰত আছিলা বাহিৰত থাকিলে তোমালোকৰ প্লেন প্ৰগ্ৰেম নুশুনিলোৱে নহয় ইতিমধ্যে দুটা জীৱন ধ্বংস কৰিলে তোমালোক কি এটা প্ৰীতিবৌ আৰু প্ৰীতিবৌৰ দেউতাক দুয়োটা ঘটনাৰ বাবে তোমালোক দায়ী কিমান দিন ৰাখিবা এইজন তুমি কি হ'ল তুমি দেখোন বাহিৰত আছিলা বাহিৰত থাকিলে তোমালোকৰ প্লেন প্ৰগ্ৰেম নুশুনিলোৱে নহয় ইতিমধ্যে দুটা জীৱন ধ্বংস কৰিলে তোমালোক কি এটা প্ৰীতিবৌ আৰু প্ৰীতিবৌৰ দেউতাক দুয়োটা ঘটনাৰ বাবে তোমালোক দায়ী বলিয়া হৈছা নেকি তুমি চিঞৰি সত্যক লুকুৱাই ৰাখিব নোৱাৰিব ৰখা দাদাই আজি বুজিব যিদিনা বুজি পাব তুমি আৰু মা সকলোৰে পৰা আঁতৰি থাকিব লাগিব তুমি ক'লেই আমি মানি নল'ম নহয় দাদা তেনেকৈ থাকি থাকি ধ্বংস হোৱাটো আমি নিবিচাৰোঁ দাদাই আজিকালি ৰেগুলাৰ ড্ৰিংকছ কৰা হৈছে নতুনজনী আহিলে ড্ৰাগছ ল'ব এইটোৰ লগত কোনে কথা পাতে কথা কি কথা ৰজ আজিচোন হাইঠা মাটিত পৰা লিখীয়া হ'ল এনেচোন তই মাতি মৰিলেও নাহ আজি নিজে আহি ওলালিহি যে মোৰ আগত ফকৰা যোজনা গাই লাভ নাই প্ৰথমে সোধ মই কিয় আহিছোঁ ওৱাই ইমান খঙেৰে কৈছা যে হৈছে কিয় তোৰ মোৰ নহয় তোৰ কি হৈছে সেইটো ক তই পিটি বাইদেউহঁতৰ কথা কি কৈ ফুৰিছ মৰিবলৈ মইনো ক'ত কি ক'লো হয়নে তই যেনেকৈ গুজৰি গুমৰি আহিছ কি কোৱা নাই হকে বিহকে তই মানুহৰ কথা উলিয়াই কি ভাল পাওঁ হা ক'ত কি উলিয়ালো মই নেক্সট টাইম যদি পিটি বাইদেউহঁতৰ কথা এটা শব্দ উলিয়াও নহয় মোতকৈ ডাঙৰ কিন্তু কোনো নহ'ব মানে তই মোক মাৰিবি মাইকী মানুহৰ গাত হাত দিবি দিবি মানে আৰু যদি এটা শব্দ ক এতিয়াই দিম ভিতৰ সোমা চিধা ভিতৰ সোমা সোমাইছো যদিহে ৰাস্তাত দেখো চাবিটো গালি গালাজ বা মাৰপিট কৰি জানো কাৰোবাৰ মুখ বন্ধ ৰাখিব পাৰিবি গাঁওখনত সোমাই থাকিলে কথাবোৰ মনত অৰবৰতে আহি থাকে সেইকাৰণে মই কথা এটা ভাবিছোঁ ক'ৰবাত কিবা এটা কামত সোমাওঁ দিনটো ব্যস্ত হৈ থাকিলে অন্ততঃ এইবিলাক কথাৰ পৰা আঁতৰি থাকিব পাৰিম দেউতাৰ টকাকেইটাৰে চলিবলৈ আমাৰো অলপ অসুবিধা হয় দেচোন লাহে লাহে নিশাও ডাঙৰ হৈ আহিব তাইৰোতো ভৱিষ্যত বোলা কথা এটা আছে নে তই কি ক মা তই যিটো ভাল দেখ তাকেই কৰ মইনো কি ক'ম তই জনা বুজা ছোৱালী কেৱল এটা কথা মনত ৰাখিবি যাতে বাহিৰত ঘূৰি ফুৰিলে আনে 10টা কথা ক'ব নোৱাৰে ঘৰৰ ভিতৰতে ইমানবোৰ কথা দেখোঁ বাহিৰত কথা নহ'বনে তই মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখ মা মই দেউতাৰ সততাক কেতিয়াও কলংকিত হ'ব নিদিওঁ কিন্তু কাম বুলিলেই ক'তনো কাম পাবি বিচাৰিব লাগিব মা এনেকুৱা এজন মানুহ নোলাবনে যিয়ে মোক সৰুকে হ'লেও কাম এটা দিব নোৱাৰিব কি হ'ল জানো ছাৰ হঠাতে ষ্টাৰ্টটো বন্ধ হৈ গ'লচোন ঠিক আছে আপুনি বহক মই চাই লৈছোঁ এবাৰ কাৰ গাড়ী ভিন্দে অহা নাইতো যদি সঁচাকৈ ভিন্দু আহিছে মানুহটোৰ মুখত মই চাই খালিম কিবা ধৰিব পাৰিছানে নাই ছাৰ হঠাতে ষ্টাৰ্টটো নোহোৱা হ'ল কিবা হ'ল ধৰিব পৰা নাই আমাৰ জীয়া মানুহবিলাকৰ মনবোৰে ধৰিব নোৱাৰি তাতে আকৌ ইঞ্জিন হ'ব দিয়া
গাড়ীখন কিবা হ'ল হ'ব পায়। ওচৰত গেৰেজ হ'ব নেকি? ক'ত পৰ্বতত কাছকণী বিচাৰিছে হে? অৱশ্যে মই অলপ নজনা নহয়। 6 মাহমান চহৰৰ গেৰেজ এটাত কাম কৰিছোঁ। সৰু কথা এটাতে মালিকৰ লগত লাগি গুচি আহিম। ঐ দাদা, আমি ধনৰ দুখীয়া হ'ব পাৰোঁ, মনৰ দুখীয়া নহয়। হে চাওকচোন, মই পেকেই কৰি আছোঁ তেতিয়াৰ পৰা। ৰ'ব চাই দিছোঁ। এতিয়া ইয়াতে 4জনমান বন্ধুৱে লগ লাগি বিল এখন ডাকিছোঁ। চলিবলৈ হৈ যায়। ঘৰতে আছোঁ, মন গ'লে কাম কৰিছোঁ, মন নগ'লে নাই। বিন্দাছ লাইফ। ভালেই কৰিছা বুজিছা, কাৰো অনুগ্ৰহত চলিব নালাগে। ময়ো এটা ডাঙৰ চাকৰি এৰি থৈ আহিছোঁ। এতিয়া এটা NGO খুলি লৈছোঁ। মনৰ ইচ্ছাৰে এহেপাহৰ কামবোৰ কৰি গৈছোঁ। ভাল হ'বনে? হ'ব দাদা, কিন্তু অলপমান সময় লাগিব। যোৰা টাপলি মাৰিব লাগিব নহয়। ইয়াতনো যোগাৰ পাতি ক'ত পাম? আপুনি এটা কাম কৰক। আপুনি এনেকৈ থিয় হৈ থকাতকৈ বলক আমাৰ ছাৰৰ ঘৰতে অলপ বহকগৈ। আহক। নালাগে দিয়া। একো নহয়, আহক আহক আহক। এইটোৱে বৰ কথা কয় দেই। ক'ত ভাল কৰিব পাৰিব গাড়ীখন? ছাৰ আজি প্ৰথম আহিছে, আজিয়ে বেয়া হ'ব পাৰিলে নে গাড়ীখন? আজি এইফালে প্ৰথম আহিছোঁ, আজি হেনো গাড়ীখন বেয়া হ'ব লাগে নে? মই বোলো বেমাৰ ধৰিব পাৰিছোঁ, ভাল কৰি দিম। ইয়াতে অলপ বহক। আহক ভিতৰলৈ। নহ'লেও হ'লহেঁতেন। একো নহয়, আহক। যাওক যাওক, মই চেষ্টা কৰোঁ। ল'ৰাজনক বৰ ভাল লাগিছে। সি তেনেকুৱাই, আনক সহায় কৰিব পালে বৰ ভাল পায়। আহক। আপোনাক সহায় কৰোঁতেই জীৱনটো গ'ল, পিছে নিজে কি পালোঁ চলিয়া? আচলতে দোষ কাৰোৱেই নাই। আপুনি ভাবিছে আপোনাৰ ঘৰখনতে খেলি মেলি। নহয়, কাৰোবাৰ নহয় কাৰোবাৰ কিবা এটা নহয় কিবা এটা দুখ থাকেই। কোনোবাই মুখ ফুটাই কয়, কোনোবাই নকয়, বাছ। একেবাৰে খাটি কথাই কৈছে। হ'লে কি হ'ব, মনটোৱেতো নামানে। সন্মুখত কোনোবাই ভুল কৰি থাকিব, চকু মুদিনো কেনেকৈ থাকোঁ? মোৰ ঘৰখনে আৰু এটা ভুল কৰিবলৈ ওলাইছে। ভুল বুলি নধৰিবচোন, কিজানি ভালেই হয়। আপুনিতো কৈছেই অৰূপ নিসংগতাত ভুগিছে। হেৰা, ৰাতি হ'লে এতিয়া তাৰ সংগী হয় সুৰা আৰু গীটাৰখন। দিনটোতো অফিচত থাকে, কি কৰে কি নকৰে নাজানো। সন্ধিয়া হৈ আহিলেই বুকুখন হেঁচা মাৰি ধৰে। মাকহঁতে বিয়াৰ পৰিকল্পনা কৰিছে, মই কিন্তু একো মাত মতা নাই। বোৱাৰীৰ কিবা খবৰ পাইছেনে? মাজতে গৌৰৱক ফোন কৰি খবৰ লৈছিলোঁ। নিজেতো ফোন কৰিবলৈ নোৱাৰোঁই, কি বুলিনো ফোন কৰোঁ। আছে ঘৰতে। চলিব দিয়ক, এনেকৈ চলি থাকিব জীৱন নামৰ গাড়ীখন। চিন্তা কৰি কি পাৰ পাব? ধন্যবাদ দেই। আপোনাক কিন্তু মই বেয়া পাইছোঁ। কিহৰ ধন্যবাদ দিয়ে হে? এইটো মোৰ ডিউটি, জনা কামটো কৰি দিছোঁ, বাছ। গাড়ীখন ভাল হ'ল চাগে, আপোনালোকক মিছাতে কষ্ট দিয়াহে হ'ল। কিনো কোৱা বোপা? মানুহৰ ঘৰলৈ মানুহ আহিলে কষ্ট দিয়া হয় জানো? আহিব কেতিয়াবা এইফালে আহিলে। নিশ্চয়, চিনাকি হৈছোঁ যেতিয়া আহি থাকিম। আৰু আহিছোঁ। টেনশ্যন নাই দাদা, গাড়ী চহৰ পাবগৈ। আজি তোমাক নাপালে আমাৰ বৰ অসুবিধাই হ'ল হয়। নাই দাদা, কিবাকে ঠিক কৰিলোঁ আৰু। দাদা, যদি পইচা দিম বুলি ভাবিছে, ভুল ভাবিছে। পইচাৰে সকলো কিনিব পাৰি, মৰম আৰু সন্মান কিনিব নোৱাৰি। হ'ব হ'ব যা, তই বোলে আকৌ কামলৈ যাওঁ। পাহৰিছিলোৱে। দাদা আপুনি যাব দেই, আহিছোঁ।
বন্ধু যাবা। ঠিক আছে। ভাল। মাজনী অঁ মা গৈছোঁ। কেনেকৈ পাহৰোঁ অৰুণ? তোমাৰ বাৰু মোলৈ মনত পৰেনে? তুমি অৰূপক এবাৰো লগ পোৱা নাই নহয়? নাই পোৱা। মোক দেখিলে চাগে সি দূৰতে লুকায়। খুৰাইহে মাজে মাজে ফোন কৰি থাকে। তাৰ বা প্ৰীতিলে মনত পৰেনে নাই? কি যে কোৱা তুমি, তাৰ আৰু মনত পৰিবনে? নতুনকৈ বিয়া পাতিব। তাৰমানে সঁচাকৈ অৰূপে বিয়া পাতিবই? অঁ, ছোৱালী চাইছেই হেনো। প্ৰীতিয়ে গম পালে সহ্য কৰিব পাৰিবনে সৌৰভ? পাৰিব লাগিব, কাৰণ তাই এতিয়া এজনী ছোৱালীৰ মাক, এখন ঘৰৰ গাৰ্জিয়েন। তাই সেইবোৰৰ দায়িত্ব ল'ব লাগিব। মাজে মাজে তাইক ফোন কৰি মানসিকভাৱে সাজু কৰাই তুলিবা। ঘপককৈ তাই গম পালে মানসিকভাৱে বৰ কষ্ট পাব। কি চাইছা মা? বাবা, কথাবোৰ এতিয়াই উলিয়াব লাগিব। তই চাহ একাপ লৈ আকৈ যা, মই তাৰ ওচৰলৈকে যাওঁ। এইটোৱেই উপযুক্ত সময়। ঠিক আছে মা, তুমি যোৱা। বাবা, অমা অকলে অকলে কি কৰি আছ? এনে অলপ বহি আছো ৰবা। এনেকৈ আৰু সদায় অকলশৰীয়া হৈ থাকিব নালাগে। চলিহা বংশৰ একমাত্ৰ সন্তান তই। এই সুন্দৰ ঘৰ, সুন্দৰ চাকৰি কি নাই তোৰ? এতিয়া তোৰ এনেকৈ আমন জিমনকৈ বহি থকাৰ বয়স নহয় নহয়। ঘূৰি ফুৰাৰ আনন্দ ফূৰ্তি কৰাৰ বয়স। দাদা চাহ। মাজনী দাদাৰ লগত কিবা কিবি কথা পাতি আছো। কি দাদা, আমাক ক'ব পাৰিনে? কিনো ক'ম, মায়েহে কিবা কিবি কৈ আছে। বয়সত এনেকৈ বহি থাকে নেকি, তাকেই কৈছো। অ' সেইটো কথা। মা, মই এটা কথা ভাবিছোঁ মানে কেৱল দাদাৰ সন্মতি লাগে। তাৰ আকৌ কি সন্মতি লাগে? আমি মাক ভনীয়েকবোৰ থাকোঁতে তাক আকৌ সুধিব লাগে নেকি? বৰ মৰম লগা ছোৱালী, বুজিছনে দাদা? দেখুৱাইছো। কোন? মোৰ হ'ব লগা বৌজনী আকৌ। কি? একদম না নকৰিবি বাবা, অন্তত তাইক দেখুৱাই দে। তাই গুচি গ'ল কি হ'ল? 10জনী ছোৱালী আনিব পৰা শক্তি আছে তোৰ।